আশাটোৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা কি জানে ছাৰ বেয়া কামতকৈ ভাল কাম কৰা মানুহৰ শত্ৰু বেছি আৰু য'ত আপোনাৰ শত্ৰু তাত মোৰ প্ৰয়োজন আপুনি অনুভৱ কৰিব হলেও সি কিন্তু ককাক মাজত এনেই বদনাম কৰিব নালাগিছিল তইনো সেই একেটা কথাতে কিয় লাগি আছ ভুল মানুহৰে হয় অথৰ্ব ল'ৰাটো কিন্তু মোৰ দৃষ্টিত ভাল তাৰ লগত থাকিলে তো একেবাৰে সুৰক্ষিত তুমি জড়িত আছা নেকি বাৰ এইবিলাক মুখামিত আপুনিহে জানিব আপুনিহে বডিগাৰ্ড কোৱা কিয় মাতিছিল আপোনাৰ কথাবোৰ মই গম পাইছো এবাৰ আপুনি পলম নকৰিব আগৰজনে পলম কৰিলে মই বিচাৰো বাৰ জীৱনত এজন ভাল ল'ৰা হওক আশা কৰো আপুনি ভাল হাঁহিলে যে নাই কোৱা এটা কথা হয় যে আপুনি পঢ়া শুনা কৰি চাকৰি কৰা বিধৰ নহয় তথাপিও বাকখত ৰাখিব বুলি মোৰ বিশ্বাস তোমাৰ বায়ে মোৰ বিষয়ে কি ভাবে কোৱাচোন নাজানো তই যি কওঁ মই তাকেই কৰিম ধৰিল তই মোৰ সেনাপতি মই থাকিলেও তই মোৰ হৈ যুঁজিবি ক নেক্সট কি কৰিম ৰণদীপ ঠিক আছে যা মই ৰজাহে মই সিংহাসনত বহি আছো বাকী যি যুঁজিব লাগে তই যুঁজিবি মোৰ সৈন্য তোৰ লগত আছে তুমি সন্ধ্যা মামী মামাক লগ কৰিবলৈ আহিছিল আহা ভিতৰলৈ আহা শুনাচোন কথা এটা আছে কি দেউতাই সন্ধ্যাক ৰণদীপৰ ওচৰলৈ পঠাইছে কিয় দেউতাই লোৱা সিদ্ধান্ত জনোৱাৰ বাবে কি সিদ্ধান্ত তুমি যি বিচাৰিছিলা সেয়াই কিন্তু সন্ধ্যাক তাত অকলে পঠাটো উচিত হোৱা নাই অকলে পঠোৱা নাই তেনেহ'লে
ইন্দ্ৰজিৎ গৈছে লগত। তথাপিও ভুল কৰিছে দেউতাই। কথা পাতিম মই দেউতাৰ লগত। নালাগে, দেউতাক দেউতাৰ মতে কৰিব দিয়া। তুমি মাজত সোমাব নালাগে। কি হ'ল আজি মামালৈ মনত পৰিল যে? কোৱাচোন কিয় মনত পৰিল? মই আজি ৰঘুনাথ চহৰীয়াৰ দূত হৈ আহিছোঁ আপোনাৰ ওচৰলৈ। আচ্ছা, মই সৰুৰে পৰাই তোক ভাল পথেৰে যোৱাৰ পৰামৰ্শ দি আহিছোঁ। মই যদিও সম্পূৰ্ণৰূপে সৎ পথেৰে যোৱা নাই, তহঁতক কিন্তু মোৰ পথটো ল'বলৈ কেতিয়াও উৎসাহিত কৰা নাই। বেয়া কাম ময়ো কৰিছোঁ, কিন্তু তই সীমা চেৰাই যোৱা বেয়া কাম কৰিছ। তই নিহালক হত্যা কৰিছ। আনকি তই মোৰেই মানুহ বিদুৰকো হত্যা কৰিছ। আৰু ইমানেই নহয়, তই নিজৰ ভায়েৰকো নেৰিলি, অংগদকো হত্যা কৰাৰ তই চেষ্টা কৰিছিলি। আৰু এই অপৰাধত তোক শাস্তি দিয়াৰ সিদ্ধান্ত মই লৈছোঁ। শাস্তি হ'ল আজিৰ পৰা তোক মই তাৰ্যপুত্ৰ কৰিলোঁ। আজিৰ পৰা তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তই মোৰ সন্তান নহয়। মোৰ কোনো সম্পত্তি, আনকি মোৰ অন্তিম সৎকাৰ কৰা অধিকাৰো মই তোৰ পৰা কাঢ়ি লৈছোঁ। লগতে এই বিজয় নগৰ এৰি তই যাবগৈ লাগিব। এই চহৰত যাতে তই আৰু ভৰি নিদিয়, আৰু যদি মোৰ এই চৰ্ত তই নামান, মই তোৰ বিৰুদ্ধে প্ৰমাণ জমা কৰি তোক জেইলত পঠাম। প্ৰমাণ যেতিয়া মই বিচাৰিম নহয়, প্ৰয়োজনত মিছা প্ৰমাণ বনাই হ'লেও তোক জেইলত পঠাম। তোক সিদ্ধান্ত জনাবৰ বাবে মই তোক 12 ঘণ্টা সময় দিছোঁ। সেয়াই নিশ্চয় পাইছে। যোৱা এতিয়া। যাৰ দূত হৈ আহিছিলা তেওঁক কৈ দিবা। যোৱা। মই বুজা নাই, কি নোৱাৰাৰ কথা কৈছ? বহুত চেষ্টা কৰি মই একো কৰিব নোৱাৰিলোঁ। য'তে কাম কৰিবলৈ যাওঁ তাতে কেৱল কৰাপশ্যন, চাৰিওফালে কেৱল বেয়া মানুহ। মানুহে ঠিকেই কয়,
সৎ পথেৰে গৈ জীৱনত একো কৰিব নোৱাৰি কেতিয়াবাতো মন যায় মই ৰন্দীপ দাদাৰ দৰে হৈ যাম সি কমচে কম যি কৰিছে নিজৰ দমত কৰিছে শুনা নাই ৰঘুনাথ চৌধুৰীয়ে কি প্ৰস্তাৱ দিছে তেওঁ কি ভাবিছে তেওঁৰ প্ৰস্তাৱ মই মানি ল'ম এটা কথা কওঁ তোমাক কি কথা তুমি এই সকলোবোৰ বাদ দিব নোৱাৰানে দৰকাৰ হ'লে মই দেউতাৰ ওচৰত ক্ষমা খুজিম হাঁহিলা যে নাই কৰিম কি তুমি কথাই তেনেকুৱা কৈছা আকাশী গংগা আকাশী গংগা অভি কি চিন্তা কৰি আছ মই নোৱাৰিলো মা মানে মই বুজা নাই কি নোৱাৰাৰ কথা কৈছ বহুত চেষ্টা কৰি মই একো কৰিব নোৱাৰিলো য'তে কাম কৰিবলৈ যাওঁ তাতে কেৱল কৰাপশ্যন চাৰিওফালে কেৱল বেয়া মানুহে ঠিকেই কয় সৎ পথেৰে গৈ জীৱনত একো কৰিব নোৱাৰি কেতিয়াবাতো মন যায় মই ৰন্দীপ দাদাৰ দৰে হৈ যাম সি কমচে কম যি কৰিছে নিজৰ দমত কৰিছে আচলতে মানুহ তেনেকুৱাই হ'ব লাগে ভাল হৈ আজিৰ দিনত একো লাভ নাই অভি এইবোৰ তই কি কৈছ হা আজি যি কলি কলি আৰু দ্বিতীয়বাৰ যাতে তোৰ মুখত এইষাৰ কথা মই আৰু কেতিয়াও নুশুনো লাগিলে তই জীৱনত একোৱেই কৰিব নালাগে কিন্তু সেই ৰন্দীপৰ নিচিনা হোৱাৰ কথা আৰু তই কেতিয়াও নকবি কেতিয়াবাতো মন যায় মই ৰন্দীপ দাদাৰ দৰে হৈ যাম সি কমচে কম যি কৰিছে নিজৰ দমত কৰিছে আচলতে মানুহ তেনেকুৱাই হ'ব লাগে ভাল হৈ আজিৰ দিনত একো লাভ নাই ইমান সাহস হ'ল ৰঘুনাথ চৌধুৰীয়াৰ আৰে কি ভাবিছে তেওঁ মোক তেজপুত্ৰ কৰে দেখাই আছো ৰন্দীপ কোন হয় তুমি অকণমান শান্ত হোৱাচোন এনেকৈ শান্ত হওক শুনা নাই ৰঘুনাথ চৌধুৰীয়ে কি প্ৰস্তাৱ দিছে তেওঁ কি ভাবিছে তেওঁৰ প্ৰস্তাৱ মই মানি ল'ম এটা কথা কওঁ তোমাক কি কথা তুমি এই সকলোবোৰ বাদ দিব নোৱাৰানে দৰকাৰ হ'লে মই দেউতাৰ ওচৰত ক্ষমা খুজিম হাঁহিলা যে নাই কৰিম কি তুমি কথাই তেনেকুৱা কৈছা এটা কথা মনত ৰাখিবা এনেকুৱা কথা কোৱাৰ আগত তুমি এবাৰ চিন্তা কৰি ল'বা যে তুমি কাৰ পত্নী তেতিয়াহ'লে তুমি কি কৰিম বুলি ভাবিছা চাই থাকা সময়ত সকলো গম পাবা ভাবিছোঁ ইন্দ্ৰজিতকে মই বডিগাৰ্ড বনাই দিওঁ নে কি কোৱা কিয় মই মোৰ দায়িত্ব পালন কৰা নাছিলোঁ নেকি নো ইয়াং মেন কথা সেইটো নহয় আচলতে সন্ধ্যাই ৰন্দীপৰ লগত আজি মুখামুখি কথা হ'বলৈ কৈছে ৰন্দীপকটো তুমি জানাই সি কি কৰে কি নকৰে একো ঠিক নাই আপোনাৰ কামত আহিব মানে বহুত মানুহে ভয় কৰে তালৈ ইচ্ছা কৰিলে দাদাক আপুনি আপোনাৰ বডিগাৰ্ড কৰিও ৰাখিব পাৰে কাৰণ আপুনিতো সমাজৰ হৈয়ে ভাল কাম কৰি আছে আৰু ভাল কাম কৰিলেতো মানুহৰ শত্ৰু থাকেই আকাশী গংগা আকাশী গংগা তুমি ইয়াত সন্ধ্যা ইন্দ্ৰজিতৰ লগত গৈছে ভাবিছোঁ ইন্দ্ৰজিতকে মই বডিগাৰ্ড বনাই দিওঁ নে কি কোৱা কিয় মই মোৰ দায়িত্ব পালন কৰা নাছিলোঁ নেকি নো ইয়াং মেন কথা সেইটো নহয় আচলতে সন্ধ্যাই ৰন্দীপৰ লগত আজি মুখামুখি কথা হ'বলৈ কৈছে ৰন্দীপকটো তুমি জানাই সি কি কৰে কি নকৰে একো ঠিক নাই তেনে ক্ষেত্ৰত ইন্দ্ৰজিত থাকিলে মোৰ কোনো চিন্তা নাই মই থাকিলে
নহয় মই কথা কোৱাৰ উদ্দেশ্য সেইটো নহয় তেনেহ'লে চোৱা ইন্দ্ৰজিতৰ লগত পিষ্টল আছে লগতে তাৰ লগত বহুত মানুহ আছে কিবা কাৰণত প্ৰয়োজন হ'লে সি এটা ফোন কৰিলে বহুত মানুহ আহি যাব তাৰ ওচৰত আপুনি মানে কামটোৰ কাৰণে মোতকৈ বেছি ইন্দ্ৰজিৎ যোগ্য বুলি ভাবে মোক এবাৰ সুযোগ দিয়ক তাৰ পাছত মই মোৰ যোগ্যতা প্ৰমাণ কৰি দেখুৱাম নাই তোমাৰ কাৰণে মই বেলেগ কথা চিন্তা কৰিছো কাৰণ তোমাৰ যোগ্যতাৰ ওপৰত মোৰ কোনো সন্দেহ নাই কাৰণ আস্থাই যেতিয়া তোমাৰ বিষয়ে মোক প্ৰথম কৈছিল মই তেতিয়াই গম পাইছিলোঁ আস্থা তুমি কি ভাবিছা মই একো নাজানো সকলো জানো মই আস্থাক মই কথা দিছিলোঁ আৰু যেতিয়াই তোমাক মই প্ৰথম দেখা পাইছিলোঁ তেতিয়াই গম পাইছিলোঁ যে আস্থাক দিয়া কথা ৰখাৰ মই সুযোগ পালোঁ কি কথা এই নতুনকৈ এপইণ্টমেণ্ট দিয়া ডক্টৰজন কেপেবল ইজ ভেৰি স্মাৰ্ট ছাৰ মোক চিনি পাইছেনে আস্থা হয় ছাৰ আপোনালৈ মোৰ এটা ৰিকুৱেষ্ট আছিলে কোৱা মানে মোৰ এজন দাদা আছে এইজন বহুত ভাল হয় দাদা আপোনাৰ কিবা কাম থাকিলে ক'বচোন মানে বহুত দম থকা ল'ৰা দাদা আপোনাৰ কামত আহিব মানে বহুত মানুহে ভয় কৰে তালৈ ইচ্ছা কৰিলে দাদাক আপুনি আপোনাৰ বডিগাৰ্ড কৰিও ৰাখিব পাৰে কাৰণ আপুনিতো সমাজৰ হৈ ভাল কাম কৰি আছে আৰু ভাল কাম কৰিলেতো মানুহৰ শত্ৰু থাকেই দাদা থাকিলে আপোনাক মানুহে ভয় কৰিব ঠিক আছে প্ৰয়োজন হ'লে মই কম হ'ব ছাৰ তোমাৰ ভণ্টি খুব মৰম লগা আছিল সৎ আছিল তুমি চিন্তা কৰিব নালাগে মই আছো তোমাৰ যোগ্যতা বডিগাৰ্ড হৈ থকাৰ নহয় তাতকে মই তোমাক এটা গধুৰ দায়িত্ব দিম তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা